মই নিজৰ দুই এষাৰ কৈ দিওঁ, তাৰপিছত আপোনালোকৰ প্ৰশ্নখিনি সুধি ল'ব। প্ৰথমতে আজি বনগাঁও ৰাজীৱ ভৱন কাৰ্যালয়ত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত স্থানীয় আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ নেতা কৰ্মীসকলৰ লগত এটা মত বিনিময় অনুষ্ঠান আয়োজন কৰা গৈছে, য'ত কামৰূপ গ্ৰাম্য, গোৱালপাৰা জিলা, ৰাণী অঞ্চল, ডিমৰীয়াৰ পৰাও আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহসকলক নিমন্ত্ৰণ কৰা গৈছে। এই অনুষ্ঠানত আজি আপোনালোকে দেখিছে যে আমাৰ দলটোক শক্তিশালী কৰিবলৈ আৰু অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ পক্ষত মাত মাতিবলৈ প্ৰাক্তন সভাপতি ৰাভা ষ্টুডেণ্টছ ইউনিয়নৰ মাননীয় ৰমেন সিং ৰাভা ডাঙৰীয়াই আজি আমাক নতুনকৈ যোগদান কৰিছে। মই তেখেতক স্বাগতম জনাইছোঁ। ইয়াৰ পূৰ্বেও যোৱা 10 তাৰিখে এই অঞ্চলত আমাৰ এটা বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা গ'ল, য'ত বিজেপি দলটোক ত্যাগ কৰি এগৰাকী জিলা সভানেত্ৰী ডক্টৰ নাৰায়ণী লাৱণ্য বড়ো ডাঙৰীয়ানী আমাক যোগদান কৰিছিল। লগতে প্ৰাক্তন ৰাভা সংঘৰ প্ৰাক্তন ৰাভা সংঘৰ চেয়াৰমেন মাননীয় তৰুণ ৰাভা ডাঙৰীয়াও আমাক যোগদান কৰিছিল। এই যোগদান কাৰ্যসূচী অসমৰ বিভিন্ন জনগোষ্ঠীৰ জনজাতিৰ মাজত কিয় দেখা পৰিছে, তাৰ মূল কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনজাতিৰ সমাজৰ বিৰুদ্ধে কৰা অন্যায় আৰু অত্যাচাৰ। তেওঁ মুখ্যমন্ত্ৰী যিদিনা হ'ল, সেইদিনাৰ পৰাই তেওঁ অসমৰ জনজাতিসকলৰ প্ৰতি অন্যায় কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাই, আৰু তাৰ পিছত ধাৰাবাহিকভাৱে তেওঁ অসমৰ জনজাতি সমাজৰ ক্ষমতা কাঢ়ি লৈ যাবলৈ বিচাৰে। জনজাতি নেতাসকলক মাত্ৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে। কেতিয়াবা হাগ্ৰামা মহিলাই ডাঙৰীয়াই হওক, কেতিয়াবা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, পুতলাৰ দৰে কেতিয়াবা ৰামাকান্ত দেউৰী ডাঙৰীয়াকো ব্যৱহাৰ কৰে, পুতলাৰ দৰে তুলিৰাম ৰঙাং ডাঙৰীয়াক ব্যৱহাৰ কৰে, পুতলাৰ দৰে দেৱলাল গাৰোচা ডাঙৰীয়াক ব্যৱহাৰ কৰে। উদ্দেশ্য মাত্ৰ এটাহে, যে যি ক্ষমতা অসমৰ বিভিন্ন জনজাতি সমাজে কংগ্ৰেছৰ দিনত পাইছিল, বিভিন্ন কাউন্সিলৰ যোগেদি, 6 স্কেডিউল যোগেদি, ফৰেষ্ট ৰাইটছ এক্ট যোগেদি, সেই ক্ষমতাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ জেবৰ ভিতৰত, নিজৰ পকেটৰ ভিতৰত ৰাখিবলৈ বিচাৰে। আৰু সেই ক্ষমতা নিজৰ পকেটত বহাই কি কৰিবলৈ বিচাৰে? জনজাতিসকলৰ উন্নয়ন নহয়, জনজাতিসকলৰ মাটি ভূমি কেনেদৰে হাইজেক কৰিব পাৰে, হাইজেক কৰি আদানী কেনেকৈ বিক্ৰী কৰিব পাৰে, সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। সেইকাৰণে ট্ৰাইবেল বেল্ট ব্লকৰ লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে, কাৰ্বি আংলঙৰ আৰ্টিকল 244 লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে। কেতিয়াও কাউন্সিলক আৰু ক্ষমতা দিবলৈ কথাখিনি তেওঁলোকে নকয়। আমাৰ দিনত প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত বিভিন্ন কাউন্সিলক বিভিন্ন আৰু ডিপাৰ্টমেণ্ট দিয়া গৈছে তেওঁলোকৰ চলাবলৈ সুবিধাৰ কাৰণে, কিন্তু মুখ্যমন্ত্ৰীয়ে জনজাতি বিৰোধী কামবোৰ কৰি আছে। অটনমি পক্ষত নহয়, ক্ষমতা বিকেন্দ্ৰীকৰণৰ পক্ষত নহয়, যাৰ ফলত আজি অসমৰ চুকে কোণে বিভিন্ন কাৰ্বি, বড়ো, ৰাভা, মিচিং, গাৰো চব আজি ইয়াত আমাক যোগদান কৰিছে। সেইদিনা যোৱা 10 তাৰিখে জি চাংমাক, আমাৰ গাৰো অঞ্চলৰ এজন শক্তিশালী সমাজেও তেওঁ আমাক যোগদান কৰিছে। তো সেইটোৱে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেহেৰা চাই অসমৰ জনজাতি সমাজৰ প্ৰতিনিধিসকল বিজেপিৰ পৰা আঁতৰি কংগ্ৰেছৰ ফালে আকৃষ্ট হৈছে। এয়া হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল অহা কাইলৈ সম্পৰ্ক।
অহা কাইলৈ 18 নৱেম্বৰ জুবিন গাৰ্গৰ অবিহনে এইটো প্ৰথম তেখেতৰ উদযাপন উপজা দিন আৰু আমি এটা বিশেষ অনুষ্ঠান উদযাপন কৰিছোঁ কাঞ্চনজংঘা কাঞ্চনজংঘা শব্দটো সকলোৱে চিনি পায় পৰিচিত তেখেতৰ ছবি পৰা এটা বিশেষ কৈ যোৱা কথাখিনি সমগ্ৰ অসমৰ মাজত সমগ্ৰ ভাৰতৰ মাজত প্ৰচলিত হৈছে এই ছবিখনত তেওঁ কৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা সেই উপলক্ষে অহা কাইলৈ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ছেকেণ্ডেৰী স্কুলত পাঞ্জাবাৰীত আমি আমাৰ ফালৰ পৰা এটা বিশেষ অনুষ্ঠান আয়োজন কৰা গৈছে য'ত সংগীত কলা কৃষ্টি আৰু অসমৰ বিভিন্ন মহান শিল্পীসকলৰ যোগেদি আমি প্ৰয়াত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দৰ্শন আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ অসমৰ প্ৰতি তেখেতৰ চিন্তাধাৰা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ আৰু অসমীয়া সমাজৰ প্ৰতি তেখেতৰ নিজৰ জীৱিত থকা সময়ত যি দায়বদ্ধতা প্ৰকাশ কৰিছে সেই দায়বদ্ধতা আজি তেখেতৰ অনুপস্থিতিত অবৰ্তমানত আমি সকলোৱে লৈ যাব লাগিব সেই উদ্দেশ্যৰে এটা অনুষ্ঠান আমি অহা কাইলৈ উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু আমি সৌভাগ্য যে আমাৰ এই মঞ্চত উপস্থিত থাকিব অসমৰ মহান শিল্পীসকল জয় বৰুৱা ডাঙৰীয়া মানস ৰবীন ডাঙৰীয়া মৈত্ৰী পাটৰ ডাঙৰীয়ানী ৰূপম ভূঞা ডাঙৰীয়া বিশ্বজিৎ শইকীয়া ডাঙৰীয়া ৰিচা ভাৰদ্বাজ ডাঙৰীয়ানী ৰাকেশ ৰিয়ান ডাঙৰীয়া আৰু বিভিন্ন আমাৰ শিল্পীসকল তাত থাকিব আৰু এটা বিশেষ অনুষ্ঠান যি অনুষ্ঠান আজি আপোনালোকৰ কেমেৰাৰ যোগেদি প্ৰেছৰ মাধ্যম যোগেদি আমি অসমৰ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আহ্বান জনাইছোঁ যে আহা 18 নৱেম্বৰ প্ৰয়াত জুবিনদাৰ উপজা দিনত আমি সকলোৱে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ছেকেণ্ডেৰী স্কুল পাঞ্জাবাৰীত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাৰে আমি শুৱৰিবলৈ চেষ্টা কৰোঁ এয়া এটা বিশেষ অনুষ্ঠান লগে লগে অসমৰ প্ৰতিটো গাঁৱৰ ভিতৰত আমি নিজৰ দলৰ সতীৰ্থসকলক অনুৰোধ জনাইছোঁ যে তেওঁলোকে নাহৰ গছপুলি ৰোৱা এটা কাৰ্যসূচী হাতত লওক ইতিমধ্যে বহুতকেইটা নাহৰ গছপুলিৰ অৰ্ডাৰ আমাৰ দলৰ সতীৰ্থসকলে দিছে আৰু অহা কাইলৈ অসমৰ চুকে কোণে আমি নাহৰ গছপুলি ৰোৱাৰ এটা কাৰ্যসূচী হাতত লৈছোঁ আৰু যুৱকসকল আমাৰ অসমৰ NSY যুৱকসকলে আজি অহা কাইলৈ গুৱাহাটী আমাৰ মঞ্চত গুৱাহাটীৰ ভিতৰত থকা বিভিন্ন কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰি তেখেতৰ জুবিনদাৰ প্ৰতি যি আৱেগ তেখেতৰ কলা যোগেদি তেওঁলোকে নৃত্যৰ যোগেদি প্ৰদৰ্শন কৰিব লগে লগে অসমৰ বিভিন্ন ঠাইত বিভিন্ন কলেজৰ ভিতৰত তেওঁলোকে কলা কৃষ্টি সংগীতেৰে অনুষ্ঠান তেওঁলোকে আয়োজন কৰিব তো অহা কাইলৈ আমাৰ 3টা কাৰ্যসূচী গুৱাহাটীত কাঞ্চনজংঘা সংগীত অনুষ্ঠান য'ত আমাৰ মূল মন্ত্ৰ হৈছে যে অসমৰ সংস্কৃতি হওক মৈত্ৰীৰ মন্ত্ৰ এইকাৰণে আমি অহা কাইলৈ অনুষ্ঠানটো পাতিছোঁ লগে লগে প্ৰতিটো গাঁৱৰ ভিতৰত নাহৰ গছপুলি ৰোৱা এটা অনুষ্ঠান আমি হাতত লৈছোঁ লগে লগে বিভিন্ন কলেজত সংগীত কলা যোগেদি জুবিনদাৰ উপজা দিন আমি উদযাপন কৰিম এই দুই মূল কথা আপোনালোকক আজি আমি জনালোঁ আৰু ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে আপোনালোকে আমাক সুধিব পাৰে এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদৰিছে নিৰ্বাচন কাষ চাপিছে আৰু মই আগতেও কৈছোঁ যে AIUDF হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লাইফলাইন 108 নাও যে ডুবিছে গম পাইছে নিৰ্বাচন কাষ চাপিছে
আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 ডাইল কৰি নিমন্ত্ৰণ জনাইছে AIDF দলটোক, মৌলানা আজমল চাহাবক। আৰু মৌলানা আজমল চাহাবৰ যিহেতু AIDF দলৰ স্থিতি অলপ দুৰ্বল, সেইকাৰণে তেওঁলোকে নিজৰ 108ত নম্বৰ মিলাইছে। সেয়া হ'ল এই আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াৰ নম্বৰ। এইখিনি কথা শুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট উৎফুল্লিত। কিন্তু আমি কংগ্ৰেছ দল, বিভিন্ন বিৰোধী দলসকলৰ লগত আলোচনা কৰি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম। নতুন অসমৰ কল্পনা সৃষ্টি কৰি সেইদিনা আমি আলোচনা কৰিছোঁ। এটা কথা আমি নকলোঁ, সেই কথাটো আজি আপোনালোকক কৈছোঁ যে সেইদিনা 12 তাৰিখে যেতিয়া আমাৰ বিভিন্ন বিৰোধী দলসকলৰ মাজত আমাৰ এটা বৈঠক সৃষ্টি হৈছিল, সেই সময়ত এটা কথা আমি সকলোৱে স্বীকাৰ কৰিছোঁ যে আমি একগোট হোৱা কাৰণটো মাত্ৰ ৰাজনৈতিক ক্ষমতা নহয়, অসমৰ ৰাইজৰ কাৰণে এটা নতুন দৃষ্টি, অসমৰ ৰাইজৰ বাবে এটা নতুন পৰিকল্পনা, অসমৰ বিষয় সমস্যাবোৰ সমাধান কৰা এটা নতুন ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিবলৈ আমি একত্ৰিত হৈছোঁ। আৰু সেইদিনা আমি কিছু সময় বিচাৰিলোঁ যে সকলোৱে নিজৰ নিজৰ যি আমাৰ নিজৰ মাজত আমি মন্থন কৰি শিক্ষা, চিকিৎসা, বিদেশী সমস্যা, NRC, নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, এইবোৰ সমস্যালৈ আমাৰ নিজৰ কি চিন্তাধাৰা আমি নিজৰ মাজত অলপ মন্থন কৰি কিছুদিনৰ পিছত হ'ব পাৰে ডিচেম্বৰৰ শেষৰ ফালে বা জানুৱাৰী আমি এটা মেগা কনভেনশ্যন এটা আয়োজন কৰিম, য'ত আমি ভাবি থকা কথাখিনি আমি ৰাইজৰ মাজত লৈ যাম যে কেনেদৰে আগন্তুক দিনত বিৰোধী দলসকলে অসমৰ সমস্যা সমাধান কৰিবলৈ বিচাৰে এটা চিন্তা আমি প্ৰকাশ কৰিছোঁ আৰু সেই দৃষ্টিৰে আমি আগবাঢ়ি যাম। চাওক, 12 তাৰিখেতো এইখিনি কথা আপোনালোকে 12 তাৰিখে সেইদিনা আমি এটা কথা আমি পাতিছিলোঁ যে আমি যিখিনি আমি বিষয়বোৰ আলোচনা কৰিব লাগে আমি কেমেৰা আঁতৰত আমি নিজৰ মাজত আমি আলোচনা কৰিম। আৰু আমাৰ মাজত আমি গোটেইখিনি দল একে সুৰত যে আমি ক'ব পাৰোঁ এটা সিদ্ধান্ত আমি লৈছোঁ। যদিও মই বিচৰা নাই, সেইদিনাই মোক সকলোৱে দায়িত্ব দিলে যে সকলোৱে হৈ মই 12 তাৰিখৰ সভা পিছত, মিটিং হৈ যোৱাৰ পিছত নিজৰ সকলৰ হৈ আমি কথাখিনি ক'ব লাগে। যি কথা মই পিছত গম পালোঁ যে সকলোৱে সমৰ্থন জনালে, আনকৈ অখিল গগৈ ডাঙৰীয়াও সমৰ্থন জনালে। অখিল গগৈ ডাঙৰীয়া 12 তাৰিখ আৰু অখিল গগৈ ডাঙৰীয়াৰ 14 তাৰিখৰ মাজত আকাশ পাতালৰ কিয় ইমান পাৰ্থক্য আছে তেওঁহে জানে। গুৱাহাটীত আমাৰ সন্মুখত আৰু আমাৰ লগত সভা মিটিং কৰাৰ পিছত বাহিৰতে ঠিকেইখিনি কথা ক'লে। মাত্ৰ দুদিনৰ পিছত দিল্লীত গৈ তেখেতৰ সুৰ কেনেদৰে সলনি হ'ল, সাংবাদিকসকলক সম্বোধন কৰি এলায়েন্স সম্পৰ্কত কথাখিনি পাতিছে, ফেচবুকত তেওঁলোকৰ নিজৰ কথাবোৰ কৈছে। যিবোৰ কথা আমি এটা মিটিঙৰ মাজত পাতিব লাগে সেইখিনি কথা তেওঁ ৰাজহুৱা কৰিছে। এই 12 আৰু 14 অখিল গগৈ ডাঙৰীয়াৰ মাজত ইমান পাৰ্থক্য কিয় তেওঁহে জানে। আমি প্ৰতিটো বিষয় লৈ আমি আলোচনা কৰিছিলোঁ, আলোচনা কৰিবলৈও বিচাৰোঁ, আকৌ আমি বহিবলৈ আমি চিন্তা কৰিছোঁ। মই ভাবোঁ এনেদৰে আগবাঢ়ি যোৱাটো ইমান উচিত নহয়। মুখ্যমন্ত্ৰীৰ কথা অলপ আপোনালোকে মন কৰিব যে প্ৰতিদিন আপোনালোকে যে এটা ফোন কৰে, আপুনি মই ইয়াৰ পৰা ফোন কৰিছোঁ, এইটো অফাৰ লাগে নেকি, সেইটো অফাৰ লাগে নেকি, আপুনি 1 ছেকেণ্ড যেতিয়া গম পায় এইটো কি কিবা এটা অফাৰ দিছে, নালাগে আপুনি ফোনটো থৈ দিয়ে। মুখ্যমন্ত্ৰীৰ কথাবোৰ একে, প্ৰতিটো দিন প্ৰতিটো বিষয়ৰ ওপৰত যে বাট মাতি থাকে, কোনো যুক্তি নাই, কোনো তৰ্ক নাই, কোনো প্ৰয়োজন নাই। সেইকাৰণে তেওঁ মাতটো শুনিলে আমি কেতিয়াবা থৈ দিওঁ। ইয়াত একো উত্তৰ দি ইয়াত আমি সময় নষ্ট কৰি লাভ নাই। চাওক, ৰাইজে আজি একগোট হৈছে,
ৰাইজে বিজেপি দলৰ পৰা পৰিত্ৰাণ বিচাৰি, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি। অসমৰ ৰাইজে জানে যে এইবাৰ আমাক চৰকাৰ সলনি কৰিব লাগিব। আৰু এইবাৰ অসমৰ ৰাইজে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমৰ ৰাইজ আপোনাক ভয় নকৰে। সেই গীতত এটা লাইন আছিলে না, ৰাইজক মজা দিয়াবোৰক এবাৰ ৰাইজে মজা দিব। এবাৰ অসমৰ ৰাইজ ফ্ৰণ্ট ফুটত থাকিব। আমিতো মাত্ৰ বেকতে আছো। অসমীয়া ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গেট আউট হ'বলৈ লাগিব, আৰু আমি অসমৰ ৰাইজৰ লগত থিয় দিম।